অতীত হব জখলাবন্ধাৰ নিশাৰ সেই প্ৰাণ চঞ্চলা পৰিৱেশ। আমোলা বিষয়াৰ স্বাৰ্থত জখলাবন্ধাক মৃত্যুমুখলৈ কোনে এৰি দিছে? কাৰ স্বাৰ্থত জখলাবন্ধাক এলাগি কৰি নতুন পথেৰে হ'ব 4 লেন? নতুন 4 লেনক লৈ জখলাবন্ধাত ক্ষোভৰ উদগিৰণ। ব্যক্তিগত স্বাৰ্থত গোপন অভিসন্ধি একাংশ প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ। আমাৰ দাবী নহয়, আমাৰ প্ৰাপ্য অধিকাৰটো কোনোবাই ৰাজনৈতিক ছত্ৰছায়াত তেওঁলোকে এইটো টানি ল'ব বিচাৰিছে আৰু তেওঁলোকৰ নিজৰ যিটো উদ্দেশ্য সেই উদ্দেশ্য ফলপ্ৰসূ কৰিবৰ কাৰণে ৰাস্তাটো কলিয়াবৰ তিনিআলিৰ পৰা 14.625 কিলোমিটাৰ তেওঁলোকে ডাইভাৰ্চন কৰিছে আৰু ৰাঙলুৰ যিটো ষ্টাৰ্টিং পইণ্ট অফ এলিভেটেড কৰিডৰ তেওঁলোকে তাত সেইটো সংযোগ কৰিবৰ কাৰণে চেষ্টা কৰিছে। গতিকে এই সন্দৰ্ভত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰক পথ পৰিবহণ মন্ত্ৰণালয়ৰ যিটো নিৰ্দেশ আছে সেই নিৰ্দেশ অনুযায়ী তেওঁলোকে কাম কৰক আৰু এই ক্ষেত্ৰত তেওঁলোকে কাম নকৰাৰ ক্ষেত্ৰত আমি তীব্ৰ গণ আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে গ্ৰহণ কৰিছোঁ আৰু আগন্তুক দিনবিলাকতো আমি গণ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰি যাম। ঠিকেই শুনিছে, কম দিনৰ ভিতৰতে অতীত হ'ব যুগ যুগ ধৰি প্ৰাণ চঞ্চলা হৈ থকা আপোনাৰ আপোন নিশাৰ সেই জখলাবন্ধা। কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়লৈ নিৰ্মাণ হ'ব লগা 715 নং 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথে স্পৰ্শ নকৰে জখলাবন্ধাক। এক গোপন অভিসন্ধিৰে কুঁৱৰীটোল হাটবৰ আৰু জখলাবন্ধাক এলাগি কৰি নতুনকৈ হ'ব ৰাষ্ট্ৰীয় ঘাইপথটো। নতুনকৈ পথাৰৰ মাজেৰে 14 কিলোমিটাৰ পথ নিৰ্মাণ কৰি কাজিৰঙা সংযোগ কৰাৰ পৰিকল্পনা কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে। যিটো 4 লেনৰ এক্সিষ্টিং ৰোডেদি নিয়াৰ কথা ইতিমধ্যে নেশ্যনেল হাইৱে অথৰিটিৰ নিৰ্দেশ আছে। গতিকে সেই অথৰিটিৰ নিৰ্দেশ অৱমাননা কৰি পেলাই তেওঁলোকে কিছুমান ৰাজনৈতিক নেতাৰ স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে কিছুমান আমোলা কিছুমান ক্ষমতাশালী ব্যক্তিৰ স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে এই ৰাস্তাটো ডাইভাৰ্চন কৰি পেলাই বিকল্প পথেৰে নিবলৈ এটা চেষ্টা কৰিছে। কাৰণ আপোনালোকে জানে যে জখলাবন্ধা চহৰখন কলিয়াবৰ এটা মেৰুদণ্ড। এই মেৰুদণ্ড যদি ভাঙি যায় গোটেই কলিয়াবৰে তছনছ হৈ যাব। কলিয়াবৰ তিনিআলিৰ পৰা হাটবৰ কৰিতল জখলাবন্ধা হৈ জখলাবন্ধা চহৰৰ মাজেদি এই ৰাস্তাটো যাব লাগে, কাৰণ এইটো আমাৰ দাবী, কলিয়াবৰ ৰাইজৰ দাবী। অভিযোগ মতে এই অভিসন্ধি ৰচনা কৰিছে ব্যক্তিগত স্বাৰ্থত এছাম প্ৰভাৱশালী ৰাজনৈতিক নেতা আৰু এছাম আমোলা বিষয়াই। নতুনকৈ পথাৰৰ মাজেৰে হ'ব লগা পথৰ কাষত বিঘাই বিঘাই মাটি কিনিছে ৰাজনৈতিক নেতা আৰু আমোলা বিষয়াই। প্ৰভাৱশালী ব্যক্তিয়ে মাটি কিনা স্থানেৰে 4 লেন হ'লে সেই স্থানত বৃদ্ধি পাব মাটিৰ দাম আৰু গুৰুত্ব, যাৰ ফলত ৰাইজৰ প্ৰতিবাদ আৰু আৱেগলৈ কোনো গুৰুত্ব দিয়া নাই খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰভাৱশালী ব্যক্তিৰ স্বাৰ্থ আছে, গতিকে সাধাৰণ ৰাইজৰ আৱেগ আৰু প্ৰতিবাদৰ কোনো মূল্য নাই। প্ৰতিবাদ অব্যাহত ৰাখিছে 4 লেনযুক্ত পথ নিৰ্মাণ দাবী সমিতিয়ে। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি অভিযোগ দিছে। ৰাইজৰ স্বাৰ্থত গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছে ৰাজহুৱা স্বাৰ্থজনিত আবেদন। এটা সম্পূৰ্ণ কুঁৱৰীতল হাটবৰ আৰু জখলাবন্ধা বাদ দি পেলাই 4 লেনখন কলিয়াবৰ তিনিআলিৰ পৰা ডাইভাৰ্ট হৈ পেলাই চেকনি বাগানত ওলাব। সেই যদি ডাইভাৰ্ট হৈ পেলাই সেই বিকল্প পথত যদি নতুনকৈ নিৰ্মাণ কৰা, তেতিয়া গোটেই এই 3খন ঠাই কুঁৱৰীতল হাটবৰ আৰু জখলাবন্ধাৰ অৰ্থনীতি সম্পূৰ্ণ ডুবি যাব, বিনষ্ট হ'ব আৰু আৰ্থিক দুৰ্যোগৰ ফালে ৰাইজসকলক ঠেলি দিব। কিয়নো সেই তাৰ যোনটো অৰ্থনীতি আছে সম্পূৰ্ণ সেই ৰাইজৰ জীৱিকা নিৰ্ভৰশীল হাইৱে যাত্ৰীৰ ওপৰত। এটা বিকল্প পথ নিৰ্মাণ হ'ব কলিয়াবৰ তিনিআলিৰ পৰা এইফালে ভৰালি গাঁও, দাৰিগজি, তাৰপিছত সেই তেনেকুৱা 3-4খন পথাৰৰ মাজেদি গৈ পেলাই এখন নতুনকৈ পথ এটা নিৰ্মাণ কৰিব। পিছে মাটিৰ লোভ থকা ৰজাৰ আগত সাধাৰণ ৰাইজৰ আৱেগে কিবা গুৰুত্ব পাব বুলি ভাবে নেকি আপুনি? হয়তো নাপাব। জখলাবন্ধাত প্ৰজাৰ ব্যৱসায় ধ্বংস হৈ যাওক,
প্ৰজা খাবলৈ নাপাই ভোকত মৰি যাওক, বাদ দিয়াহে ৰজাৰ কি আহে যায়। বিক্ৰম বৰা সহযোগত কলিয়াবৰৰ পৰা আশিষ শইকীয়া, DY 365।